শঙ্কর মাধব হরি রাম রাম কৃষ্ণ শঙ্কর মাধব গুরু হরে রাম 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 এরম ভোগ নিগদতি রাজা শুনায়া কৃষ্ণ ফেরা খন্তে জানা সন্তক এরাম তব পিতা মহর রাখিলা প্রাণ হরিবিনে কোথানে গতিনা হে প্ৰভুসকল, আজি যি এই অধ্যায় দশম স্কন্ধৰ অতি মহত্বপূৰ্ণ গুৰুত্বপূৰ্ণ এই অধ্যায় আপোনালোকে নিশ্চয় ইমান দিনে এই ৰস খুব সুন্দৰকৈ পান কৰি আছে। আমি পাঠ ভিত্তিক কি কৈ যায় ইয়াৰ ওপৰত আলোচনা কৰিম। এতিয়া কৈছে শুক নিগদতি ৰাজা শুনা আৰু কথা কৃষ্ণে ৰাখন্তে জানা সন্তক সৰ্বথা। এই ভাগৱত কথা মহামুনীন্দ্ৰ মহন্ত শুকদেৱে মহাৰাজ পৰীক্ষিতৰ আগত এই ভাগৱত কথা কৈ আছিল। ৰজা পৰীক্ষিত আছিলে মৃত্যুমুখী লোক। ৰজা পৰীক্ষিতে অভিশাপ পাইছিলে যে তেওঁ অহা 7 দিনৰ ভিতৰত মৰিব, আৰু যি অভিশপ্ত হৈ তেওঁ এই ভাগৱত কথা শুনিছিলে। প্ৰভুসকল, আমিও সেই একে পথৰে পথিক, আমিও সেই 7 দিনতে মৰিবৰ কাৰণে গৈ আছো। সোম মঙল বুধ বৃহস্পতি শুক্ৰ শনি ৰবি। ৰজা পৰীক্ষিতে জানিছিলে যে তেওঁ অহা 7 দিনৰ ভিতৰত মৰিব, আৰু আমি নাজানো কোনটো 7 দিনত মৰিম। এই হ'ল পৰীক্ষিত আৰু আমাৰ মাজৰ এটা পাৰ্থক্য। ৰজা পৰীক্ষিতে জানে যে তেওঁ অহা সপ্তাহ আগতে মৰিব। আমাৰো এই এসপ্তাহে হয়। কোনটো সোমবাৰত মৰিম আমি কিন্তু নাজানো, কোনটো ৰবিবাৰত মৰিম আমি কিন্তু সেইটো নাজানো। কিন্তু বাৰটোতো সেইটোৱে হ'ব, তাৰ বাহিৰে বেলেগ বাৰ একেবাৰে নহয়। গতিকে সেইকাৰণে প্ৰভুসকল, পৰীক্ষিত এটা হ'ল মাধ্যম। পৰীক্ষিত মৃত্যুমুখী লোক আছিল সেই বুলি আমি যে নহয় তেনেকুৱা নহয়। এই মৰ্ত্যলোক মানে মৃত্যুলোক। মৰ্ত্যত যিবিলাক জীৱ জন্ম পাইছে প্ৰতিটো জীৱৰ মৃত্যু আছে। মৰ্ত্য মানে মৃত্যুলোক। এই মৃত্যুলোকত যিমান আছে সকলো মৰিব, কোনোবা এদিন আগত বা কোনোবা এদিন পাছত। গতিকে সেইকাৰণে প্ৰভুসকল, মহামুনীন্দ্ৰ মহন্ত শুকদেৱে মহাৰাজ পৰীক্ষিতক এটা উপযুক্ত পাত্ৰ বুলি পাইছিলে, আৰু সেইকাৰণে ভাগৱতৰ জ্ঞানখিনি সেই পাত্ৰটোত ঘূৰাই আছে। অৰ্থাৎ এজন বক্তাই ভাগৱত কথা কেতিয়া ব্যাখ্যা কৰিব, যেতিয়া নেকি পৰিৱেশটো এটা সুস্থিৰ পৰিৱেশ হ'ব, বা পাত্ৰটো যেতিয়া উপযুক্তভাৱে পাব। যেনেদৰে পৰীক্ষিত এটা উপযুক্ত পাত্ৰ, যাৰ কাৰণে গুৰু শুকদেৱে
এই ভাগৱত কথা মহাৰাজ পৰীক্ষিতৰ আগত ব্যক্ত কৰিছে। ব্যক্ত কৰিছে কিন্তু তেওঁ 7 দিনৰ ভিতৰত গতিও দিয়াইছে, গতি পাইছে পৰীক্ষিত। কলিৰ সন্ধ্যাবিলাক মানে কলিৰ প্ৰাত সন্ধ্যা আৰম্ভণিতে তেওঁ গতি পাই দেখুৱাইছে। সেইকাৰণে প্ৰভুসকল মহাৰাজ পৰীক্ষিতে যি নেকি ভাগৱত কথা শুনিলে সুখদেৱৰ পৰা, সুখদেৱে ইচ্ছা কৰিলে ভাগৱত কথা নকৈ কিবা বেদ পঢ়ি শুনাব পাৰিলেহেঁতেন, সুখদেৱটো বেদৰ পাৰ্গত, বেলেগ শাস্ত্ৰ ক'ব পাৰিলেহেঁতেন। কিন্তু ভাগৱতীয়সকলে এনেকুৱা প্ৰশ্ন নহয়নে বাৰু যে তেওঁ যে ভাগৱত কথাই ক'লে বেলেগ শাস্ত্ৰ কিয় নকলে? বেলেগটো বেদো পঢ়িব পাৰিলেহেঁতেন বা বেলেগ এটা যজ্ঞও কৰিব পাৰিলেহেঁতেন। কিন্তু ভাগৱতে যে কৈছে, কাৰণ কিয় ভাগৱত হ'ল কলিযুগৰ এখনেই মাত্ৰ উত্তম শাস্ত্ৰ, এই ভাগৱত ৰস জড়িত হৈ আছে। সেইকাৰণে আপোনালোকে গতিকে জানে প্ৰাৰ্থনা এই সকল নিগম কল্পতৰু তাৰ ফলম ভাগৱত হুকমুখে ভূমিত ভৈৰাবীত ৰসত চতুৰ যিটো জানা কি কলে সকলো নিগম কল্পতৰু শাস্ত্ৰসমূহৰ ভিতৰত ভাগৱতে মাত্ৰ এখন উত্তম শাস্ত্ৰ। প্ৰভুসকল যেতিয়া সুখদেৱে ভাগৱত কথা কোৱা নাছিলে তেতিয়ালৈকে ভাগৱত ফলৰ নিচিনা হৈ আছিলে। যেনেকুৱাকে গছত ফল লাগি থাকে, আনি পিঠাটো পেলাই ৰসটো তেতিয়াহে খাব পৰা যায়, আনিলেহে। ঠিক তেনেকুৱা যে সুখদেৱে যেতিয়া মহাৰাজ পৰীক্ষিতৰ আগত এই ভাগৱত কথা ক'লে কি হৈ গ'ল? ফলৰ পৰা ৰস হৈ গ'ল। সেইকাৰণে কৈছে ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন। আজি আপোনাৰ খবৰ এই ভাগৱত নামঘৰৰ যি নেকি আমাৰ সমূহ ভক্তবৃন্দ আছে, আপোনাৰ হওক ৰসত চতুৰ, আৰু ৰসত চতুৰ লোক কাৰণে আপোনাৰ হবে 6 বজাতে ভাগৱত আৰম্ভ কৰি দিছে। কিছুমানতো আৰম্ভই নহয়, মানুহেই নাই যে ৰসত চতুৰ। আপোনাৰ খবৰে ৰসত চতুৰ ৰসজ্ঞ সকলেহে এই ভাগৱতৰ ৰস পান কৰিব পাৰে। যি ৰসতেই চতুৰ নহয় তেওঁ এই ভাগৱত অনুষ্ঠানত আহিবও নোৱাৰে, আৰু আহিলেও তেওঁ কিনো কৈছে ইয়াৰ পৰা একো শুনিব নোৱাৰে বা লৈ যাব নোৱাৰে। সেইকাৰণে কৈছে ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসমৃত। সেইকাৰণে কৈছে যে পৰম সন্তোষে কি কৰা? এই ৰস অমৃতখিনি পান কৰা, ৰস কৰি থৈ দিছে। সুখ মানে প্ৰভুসকল ভাটৌ চৰাই। সুখ মানে ভাটৌ চৰাই, সুখ পক্ষী বুলি কয়। ভাটৌ চৰাই যিটো ফলত মুখ দিয়ে এই ফলটো খাবলৈ বৰ সোৱাদ হয়, হয়নে? ভাটৌ চৰাই যিটো ফলত মুখ দিয়ে এই ফলটো কেতিয়াও মানে তিতা কেহা নহয়, এইটো মিঠাই হয়। ঠিক তেনেকুৱা মহামনীন্দ্ৰ মহন্ত সুখদেৱে যিভাগ শাস্ত্ৰত মুখ দিছে এইভাগ শাস্ত্ৰ সঁচাকৈ শুনিবলৈ ইয়াত ৰস আছে। আৰু সেইকাৰণে আপোনাৰ হবে এই ভাগৱত অনুষ্ঠানত আহিছে। গতিকে প্ৰভুসকল ইয়াতে সেইকাৰণে কৈছে সুক নিগমতী ৰাজা আপোনাৰ আৰু কথা হে ৰাজন হে পৰীক্ষিত কৃষ্ণহে ৰাসন্তে জানা সন্তক সৰ্বথা। কৃষ্ণহে কি কৰে? সমস্ত সন্তবিলাকক ৰাখি ৰাখে। পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। অৰ্থাৎ তেওঁ সাধুক উদ্ধাৰ কৰাৰ কাৰণে, দুষ্টক বিনাশ কৰাৰ কাৰণে আৰু ধৰ্ম প্ৰতিষ্ঠা কৰা, এই তিনিটা কাৰণতে
মানে ভগৱন্ত পুৰুষে যুগে যুগে অৱতাৰ আৰু তাকে কৈছে কৃষ্ণহে ৰাসন্তে জানা সন্তক সৰ্বথা মানে প্ৰতিটো সময়ত ভগৱন্তই সন্তসকলক ৰক্ষা কৰি থাকে আৰু এইটো একান্ত সন্তসকলে এইটো হৃদয়ত প্ৰতিটো মুহূৰ্তত এইটো উপলব্ধি কৰিব পাৰে তব পিতা মহনু ৰাখিলা হৰি প্ৰাণ হৰি কিনে কোঠানে গতি নাহি তোমাৰ পিতামহ এই যে কি আছিলে যুধিষ্ঠিৰত আছিলে তোমাৰ পিতামহসকল এই পিতামহসকলকো কোনে ৰাখিছিলে সেইজন কৃষ্ণই ৰাখিছিলে কোনে কৈ আছে সুখদেৱে কৈ আছে কাৰ লগত কৈ আছে ৰজা পৰীক্ষিতৰ লগত কৈ আছে এইটো জানিব লাগিব কোনে তেতিয়া কিয় কি কাৰণত ক'লে ৰজা পৰীক্ষিতৰ আগতে এই কথাখিনি সুখদেৱে কৈ আছে যে তোমাৰ পিতামহসকলকো এই কৃষ্ণই ৰাখিছিলে হৰি বিনে একো থানে গতি নাহি আৰু হৰিৰ বাহিৰে কোনো থানত বেলেগ আৰু আন গতি উদাৰকাত এক বিপ্ৰ আছিলে অনুদিনে তান ভাৰ্যাম ভৈলে পৰিল মাত্ৰ হৰিল জীবন দেখিয়া ব্ৰাহ্মণে মহা শোকে ভৈলা মৰা পুত্ৰ কুলে কৰি ক্ৰোধে হবক পেলাই ও পাৰিলন্ত গালি ৰাজা সবাক দ্বাৰকাত এক বিপ্ৰ আছিলা বিমতি দ্বাৰকাত কৈছে এজন বিপ্ৰ আছিল তেওঁৰ মতিটো অলপ বেলেগ আছিলে অন্য সকলতকৈ তেওঁৰ মতিটো অকণমান বেলেগ আছিলে চিন্তা কৰি অনুদিনে তাম ভাৰ্যা ভৈলা গৰ্ভৱতী আৰু মানে এটা সময়ত যথা সময়ত তেওঁৰ ভাৰ্যা গৰ্ভৱতী হ'ল আৰু পুত্ৰ জন্ম পালে জন্ম পোৱাৰ লগে লগে তেওঁৰ পুত্ৰ মৰি যায় যিটো পুত্ৰ সন্তানে জন্ম পায় সেইটোৱে তেওঁৰ মৰি যায় ব্ৰাহ্মণৰ দুখো লাগি আছে আৰু খং উঠি আছে ভূমিত পৰিল মাত্ৰ হৰিল জীৱন মাটিত পৰাৰ লগে লগে জীৱনটো নোহোৱা হৈ যায় সেই ব্ৰাহ্মণৰ পুত্ৰগৰাকী দেখিয়া ব্ৰাহ্মণে মহাকে মোহ হইলা মৰা পুত্ৰ কোলাই কৰি ক্ৰোধে খেদি কৰিলা আৰু সেই যেতিয়া পুত্ৰটো মৰি গ'ল তেতিয়া সেই ব্ৰাহ্মণগৰাকীৰ খুব মোহ চোক লাগিলে আৰু তেতিয়া কি কৰিলে সেই মৰা পুত্ৰটো লৈ অতি ক্ৰোধেৰে ৰাজসভালৈ খেদি গৈছে য'ত ৰজা আছে ৰাজাৰ দ্বাৰত নিয়া খবৰক পেলাই পাৰিলন্ত গালি ৰাজা সভাক শুনাই আৰু ৰাজসভাক শুনাই কি কৰিছে ৰজাৰ আগত সেই মৰা পুত্ৰটোক লৈ এতিয়া কিবা কিবি গালি দিব সেই বিপ্ৰজনে কি গালি দিয়ে এতিয়া এই কাহিনীটো শুনাব ও যিটো ৰাজা বিপ্ৰ কম মকৰে ব্ৰাহ্মণৰ ওপৰ লৈ হৰৈ পৰ এৰাম সকলোবে বুদ্ধি চলে পৰাধ হৰৈ অসন্তজনৰ সংগে সদাবাস কৰৈ পুৰাণ বেদৰ মত নধৰ প্ৰমাণ প্ৰবৃত্তি নিবৃত্তি ধৰ
গান এরম লোভে পাখণ্ডর পথ ধরেছে সারি এই দুখে প্রজার বালক যাই মরি সেই বিপ্ৰজন আহি ৰাজসভাত মৰাপুত্ৰত হৈ চিঞৰি চিঞৰি গালি পাৰিছে যিটো ৰাজা বিপ্ৰক নকৰে হতকাৰ যি ৰজাই বিপ্ৰক সন্মান নকৰে হতকাৰ নকৰে ব্ৰাহ্মণৰ কৰ লৈ হৰৈ পৰদা যি ৰাজ্যত ব্ৰাহ্মণৰ কৰ লয় আৰু পৰদাৰ অন্যৰ গৃহত যে নেকি প্ৰৱেশ কৰে সঠলভাৱে বুদ্ধি চলে পৰধন হৰৈ যে নেকি সৎ বুদ্ধি কৰি আনক ঠগাই তেনেকুৱাকে আনৰ পৰা ধন লয় অসন্তজনৰ সংগে সদা বাস কৰে যি ৰাজ্যত ৰজাই অসন্তজনৰ লগত সদায় বাস কৰে পুৰাণ বেদৰ মত নধৰে প্ৰমাণ পুৰাণ আৰু বেদৰ মত একেবাৰে নধৰে তেওঁলোকৰ এইবুলি গালি পাৰি আছে প্ৰবৃত্তি নিবৃত্তি ধৰ্ম একো বিজ্ঞান নামানে আৰু লোভে পাখণ্ডৰ পথ ধৰে স্বেচ্ছাচাৰী যিয়ে নেকি লোভত তেনেকুৱাকে স্বেচ্ছাচাৰী শাসন বা তেনেকুৱাকে পথ ধৰে এই দুখে প্ৰজাৰ বালক যায় মৰি আৰু এইবিলাক দুখৰ কাৰণে আজি মোৰ দৰে এগৰাকী প্ৰজাৰ এই বালকটো মৰি যায় এইবুলি দ্বাৰকাৰ সেই ব্ৰাহ্মণজনে ক্ৰোধ আৰু নিন্দা এইবিলাক মানে কি কৰিছে সেই দ্বাৰকাত যায় ভগৱান কৃষ্ণৰ আগত এইবিলাক বাৰ বাৰ কৈ আছে ও হেইটো বংশৰ পিতৃ ৰাজায়ুগ্ৰসেন জানো যদু বংশী কতি হবলো মেছ যেন এৰাম জীৱা ৰাম কৃষ্ণ হিউ সথমিতৱতী আপুনি নভৈলা ৰাজা দুৰ্জন প্ৰতি এতেকে উপজি মোৰ পুত্ৰ ভৈল হত মোৰ কিছু দুখ নাই জানো স্বৰূপত ৰাজা উগ্ৰসেন জানো যদুবংশী ক্ষত্ৰিয় হ'ব মেছ যেন এইবিলাক ক্ষত্ৰিয়বিলাকো মেছৰ নিচিনা হৈ গৈছে যিবিলাক ক্ষত্ৰিয় থকা বুলি ভাবি আছিলো সেইবিলাকো মেছৰ নিচিনা হৈ গৈছে আৰু যিমান আছিল ৰাম কৃষ্ণ বলৰাম আৰু ভগৱান কৃষ্ণ সিও সৎ মিত্ৰগতি তেওঁলোকো মানে তেনেকুৱা মানে উচিত পাত্ৰ নহয় তেওঁলোকো মানে সৎ বুদ্ধি বুলি কৈছে আপুনি নভৈলে ৰাজা দুৰ্জনক প্ৰতি গতিকে দুৰ্জনৰ প্ৰতি মানে তেওঁলোকৰ কোনো ধৰণৰ দয়া নাই এতেকে উপজি মোৰ পুত্ৰ ভৈলা হত মোৰ কিছু দুখ নাই জানো স্বৰূপত এইকাৰণে এওঁলোকৰ এনেকুৱা বিপৰীত কৰ্মবিলাকৰ কাৰণে মোৰ পুত্ৰ জন্ম পায় আৰু লগে লগে মৰিও যায় এইটো কাৰণ গতিকে অনাচাৰে যদুকুলে এই ৰাজা পুনঃতে ইহঁতক বঞ্চিব এবে প্ৰজা গতিকে অনাচাৰৰ কাৰণে আজি মোৰ এই পুত্ৰ জন্মে আৰু মৰি যায় এইবুলি সেই দ্বাৰকাৰ ব্ৰাহ্মণজনে কি কৰি আছে আক্ষেপ প্ৰকাশ কৰি আছে খেদ প্ৰকাশ কৰি আছে কাৰ আগত ৰজাৰ আগত আক্ষেপ প্ৰকাশ কৰি আছে কাহিনীটো কৈ যাব এতিয়া ও ইন্দ্ৰিয় হবক যিটো নপাৰে জিনিত প্ৰাণী মাৰি লীলা কৰে নিদাৰুণিত হেনয় ৰাজা যিটো ভজে প্ৰাণীগণ পাৱৈ পুত্ৰ শোক হৈ দৰিদ্ৰ ইন্দ্ৰিয় হবক যিটো নপাৰে যি ৰজাই ইন্দ্ৰিয়বিলাকেই জয় কৰিব নোৱাৰে প্ৰাণী মাৰি লীলা কৰে নিদাৰুণিত
যিখন ৰাজ্যত প্ৰাণী মাৰি তেনেকুৱাকে নিদাৰুণ কামবিলাক কৰি থাকে, নিদাৰুণ কৰ্মবিলাক কৰি থাকে, প্ৰাণী হত্যা কৰে, যে নেকি ইন্দ্ৰিয়বিলাকক সংযমেই কৰিব নোৱাৰে, হেন ৰাজাকৈ যিটো ভজে প্ৰাণীগণ, আৰু এনেকুৱা ৰাজা, যি ৰাজাই ইন্দ্ৰিয় দমন কৰিব নোৱাৰে, প্ৰাণী বধ কৰি ফুৰে, এনেকুৱা ৰাজাক যদি কোনোবাই ভজনা কৰে, পাৱে পুত্ৰ হক হৈ দৰিদ্ৰ লক্ষণ, আৰু তেতিয়াই পুত্ৰ হকে পায় আৰু তেওঁৰ ঘৰত দৰিদ্ৰ আহে, এই বুলি কৈছে। কোনে কৈ আছে এই কথাটো? ব্ৰাহ্মণজনে কৈ আছে যে তেওঁ যিহেতু সন্তান মৰি আছে, সেইকাৰণে তেওঁ এই বুলি কৈ আছে। এৰামে হিমতে ব্ৰাহ্মণে পাৰিলে বহু গালি, ও পাছে পুত্ৰ হুকত ব্ৰাহ্মণ গৈল চলি, ও কৃষ্ণ ৰাম প্ৰভুকে শুনিলে কেহু কিছু নুবুলিয়া ৰহিলা কোনেও একো কোৱা নাই। যি কৈছে কৈছে, ৰেওপতে কৈছে, আৰু কোনেনো কি কব? কোনেও একো মাত মতা নাই। ৰজাইও মাত মতা নাই, আৰু তাতে শুনি থকা প্ৰজাবিলাকেও মাত মতা নাই, আৰু চবেই বুজি পাইছে মৰিয়েই গ'ল, যিহেতু ক'ৰ পৰা আৰু আনি দিব? যিহেতু তেওঁৰ পুত্ৰ মৰিয়েই গ'ল, আৰু মৰা পুত্ৰটোতো বস্তুটো আনি দিব নোৱাৰি, সেইকাৰণে মনে মনে আছে সকলো সভাসদ, যে কিনো কম এতিয়া, ক'লেও আৰু এওঁ বেয়া পাব, আৰু গতিকে নোকোৱাই ঢকাই ভালেই বুলি সভাসদসকল আৰু ৰজাও মনে মনে আছে। কেহু কিছু নুবুলিয়াই ৰহিলা তলতহে, সকলোৱে তলত লাগি থাকিলে, কোনেও একো নকলে। তোমাৰ পুত্ৰ মৰিলে, এতিয়া আমিতো আনি দিব পৰা বস্তু হ'লে আনি দিলোহেঁতেন, এতিয়া আমিতো আনিবও নোৱাৰো, এনেকুৱা ধৰণৰ কথা ভাবি জিদ কৰি আছে। কতো দিনে আৰু ব্ৰাহ্মণৰ পুত্ৰ ভৈলা, ভূমিত পৰিল মাত্ৰে তাৰো প্ৰাণ গইলা, ও হিউ মৰা পুত্ৰ দিনে কোলে লৈলা তুলি, ৰাজাৰ দ্বাৰত নিয়া পেলাইলা পালে। আকৌ পিছৰটো সন্তান জন্ম পালে, পিছৰটো সন্তানো মৰি থাকিলে, আকৌ সেই পিছৰটো সন্তানো লৈ আহি ৰজাৰ আগত তেনেকুৱাকে মানে কৈছে আৰু কথাখিনি। পূৰ্বতে নানা গালি পাৰিল বিস্তৰ, ৰাজাৰেকে দুখে শিশু গইল জম ঘৰ, খাব মোৰ মৰা পুত্ৰ যদুবংশ মিলি, ও গৃহ চলিলে বিপ্ৰ হোকে মাৰ পুলি। গতিকে পূৰ্বতে নানা গালি পাৰিল বিশ্বৰ, ৰাজাৰেকে দুখে শিশু গইল জম ঘৰ। গতিকে আগতেও তেনেকুৱাকে গালি পাৰিছে, এতিয়াও গালি পাৰিছে। ৰাজাৰ দুখতে এতিয়া মোৰ শিশু জমৰ ঘৰত গৈ আছে। এই ৰাজাৰ দুখ, ৰাজাই একো নামাতে এতিয়া, হয় পাপিষ্ঠ ৰাজা, এনেকুৱাকে বিভিন্ন প্ৰকাৰে এই ৰাজাক তিৰস্কাৰ কৰি আছে। খাব মোৰ মৰা পুত্ৰ যদুবংশ মিলি, গৃহ চলিলা বিপ্ৰ হোকে মৰৈ পুলি। গতিকে এই মোৰ মৰা পুত্ৰটো ভোজ খা কিহতে যদুবংশীসকলে ইমান খঙত কৈছে, মোৰ মৰা পুত্ৰটো এই যদুবংশীসকলে ভোজ খা কিহতে মিলি, ইহঁতে মুখেৰে নামাতে কোনেও, এই বুলি ব্ৰাহ্মণজনে বাৰ বাৰ নিন্দা কৰি আছে। কাক নিন্দা কৰি আছে? ৰজাক উদ্দেশ্য কৰি, বিশেষকৈ ৰজাক উদ্দেশ্য কৰি আছে যে খাব মোৰ মৰা পুত্ৰ যদুবংশ মিলি, খা তহঁতে বস্তু খা, গৃহত চলিলা বিপ্ৰ হোকে মাৰলি, আৰু গৃহলৈ চলি গ'ল। আৰু মতে এপদুই ভৈলা তিনি চাৰি, পঞ্চ ছয় হাত আঠ পুত্ৰ গইল মৰি, ও ৰাজাৰ দ্বাৰত পেলাৱন্ত বাৰে বাৰে, পূৰ্বতে গালি পাৰি চলি যান্ত ঘৰে। এনেকুৱাকে
কোন গুচি আহে এই ব্ৰাহ্মণজনে কি কৰে দ্বাৰকাৰ সেই দ্বাৰকাধীশৰ ঠিক দুৱাৰমুখতে এই সন্তানটো পেলাই থৈ তেওঁ কি কৰে নিজৰ গৃহৰ পিনে ৰাওনা এনেকে তেওঁৰ এটা দুটা কৰি 8টা সন্তানৰ মৃত্যু ও নৱম বালক পাছে বহিলায়ো পৃথিৱী কচুলা মাত্ৰে হৰিল জীৱন এৰা মৰা পুত্ৰ নিয়া বিপ্ৰে ৰাজাৰ দুৱাৰ পূৰ্বতে নিপতি কলিলা ধিকাৰ এবাৰ 9 নম্বৰ পুত্ৰটো জন্ম পাইছে সিও মৰি গ'ল আৰু ৰজাৰ দুৱাৰ মুখত টানি কৈছে ধিক্কাৰ হে ৰাজন ধিক্কাৰ তুমি সঁচাকৈ পাপিষ্ঠ এই বুলি ৰজাৰ আগত বাৰ বাৰ কৈ আছে ও সেইদিনা অৰ্জুন সন্ত কৃষ্ণ পাকে ব্ৰাহ্মণৰ গালি শুনি গলা হোকে ব্ৰাহ্মণে কান্দন্ত দীৰ্ঘৰালে ও সন্মুখীয়া ধনঞ্জয় বুলিলা নয়ে আৰু যিদিনা নৱম পুত্ৰটো তেনেকৈ লৈ আহিছিলে সেইদিনা ভগৱন্ত কৃষ্ণৰ ওচৰত অৰ্জুন আছিলে উপস্থিত আৰু ব্ৰাহ্মণৰ গালি শুনি গইলা লাখে লাখে ব্ৰাহ্মণে যেতিয়া বাৰ বাৰ তেনেকুৱাকে গালি পাৰে অৰ্জুনে লাহে লাহে ব্ৰাহ্মণৰ ওচৰলৈ চলি গৈছে পুত্ৰ শুনে ব্ৰাহ্মণে কান্দন্ত দীৰ্ঘ হয় আৰু পুত্ৰ শুকত এই ব্ৰাহ্মণে মানে যেনেকে কান্দিছে ইমান দীৰ্ঘ ৰাও ধৰি কান্দিছে সম্মুখীয়া ধনঞ্জয় বুলিলা বিনয়ে এইবাৰ ধনঞ্জয় মানে অৰ্জুনে কি ক'ব এতিয়া এই কথাখিনি কোৱা অৰ্জুনে কিবা ক'ব কিবা আশ্বাস দিব বিধায় কান্দন্ত বিপ্ৰং উপৰি হৰ তোমাৰ ৰাজ্যত এঠা নাহি ধৰ নাহিকে ব্ৰাহ্মণ্য যিটো পাৰিবে প্ৰতিও নাহি কান্দাহা কি কব এবাৰ অৰ্জুনে কি কৰিছে বৰ বৰ অহংকাৰ কৰি কৈছে হে ব্ৰাহ্মণ তুমি কিয় কান্দি আছা কান্দিব লগা কাৰণটো কি এই বুলি কৈছে যি ব্ৰাহ্মণৰ কথা শুনি কোনেও মাত মতা নাছিলে অবাকত জিদ কৰি আছে আনকি ভগৱন্ত কৃষ্ণ চুপ হৈ আছে মনে মনে আছে তেওঁ ইচ্ছা কৰিলে কি ক'ব নোৱাৰে কি কৰিব নোৱাৰে তেওঁ কিন্তু ভগৱান কৃষ্ণ কি কৰি আছে বাৰ বাৰ চুপ হৈ আছে একো নকয় কিন্তু তেনেস্থলত অৰ্জুনে কি কৰিছে অৰ্জুনে কৈছে যে বৃথায়ে কান্দন্ত বিপ্ৰ শুভ পৰিহৰ হে বিপ্ৰ তুমি বৃথায়ে ক্ৰন্দন কৰিছা কিয় কান্দি আছা তুমি খুব পৰিহাৰ কৰা তোমাৰ ৰাজ্যত এঠা নাহি ধনুৰ্ধৰ তোমাৰ ৰাজ্যত এলাবেচা ধনুৰ্ধৰ নাই তোমাৰ ৰাজ্যত মানে আটাইতকৈ শক্তিশালী ধনুৰ্ধৰ আছে মানে তেওঁ নিজকে যিয়ে নেকি নিজকে জানো বুলি ভাবে অহংকাৰী কি হয় এই কথাটো হ'ব কৰিছে অহংকাৰী কিছুমান থাকে নহয় অহংকাৰী বিলাকে বেলেগে কোৱাবিলাক শুনিব নোৱাৰে এই অহংকাৰী বিলাক এই অৰ্জুনৰো মনে মনে এটা অহংকাৰ আছিল মই শ্ৰেষ্ঠ ধনুৰ্ধৰ মোতকৈ আৰু শ্ৰেষ্ঠ ধনুৰ্ধৰ কোনো নাই এনেকুৱা আমাৰ কিছুমান মানুহৰ তেনেকুৱা অহংকাৰ থাকে নহয় সেইটোকে বুজাব খুজি আছে আজিৰ অধ্যায় যে ভাগৱত শুনিব আহিলে এই অহংকাৰ অভিমান বিলাক বাদ দিব লাগিব জাত্যাভিমান জাতিক লৈ অভিমান পাণ্ডিত্যাভিমান পণ্ডিতক লৈ অভিমান ৰূপাভিমান নিজৰ ৰূপক লৈ অভিমান ধনাভিমান ধন টকা সম্পত্তিক লৈ অভিমান
গুণাভিমান নিজৰ গুণক লৈ কৰা অভিমান এনেকুৱা ধৰণৰ অভিমানবিলাকৰ পৰা দূৰত থাকিব লাগিব ভাগৱত শুনিব আহিলে ইয়াক চব বাদ দিব লাগিব ইয়াক আমি এক আত্মা এক আত্মা হৈ আছো এই দৃষ্টিৰে আমি যাব লাগিব আৰু অৰ্জুনৰ ক্ষেত্ৰত এইটোৱে হ'ব আৰু আজি ব্ৰাহ্মণক কৈ আছে নাহিকে ব্ৰাহ্মণ্য যিটো গালিলে বিপ্ৰ উত্তম ক্ষত্ৰিয় নাহি কান্তাহা কিফ মোতকৈ আৰু উত্তম ক্ষত্ৰিয় কোন আছে তেওঁ এইটোৱে বুজাব বিচাৰিছে যে ক্ষত্ৰিয় আমাৰ ইয়াতে মইতো আটাইতকৈ শ্ৰেষ্ঠ ধৰ আছো মইতো আটাইতকৈ ডাঙৰ ক্ষত্ৰিয় হৈ আছো এই বুলি কৈছে ও পাৰিলে যতে গালি শুনিয়া আছো কানে ক্ষতি দেৱে আছয়াত শুনিয়া আছো কেনে এৰম যদু বোলাই হে ক্ষতি যদু বিৰছয় ও নাম মাত্ৰ ক্ষতি জাতি ধৰ্ম গতিকে পাৰিলে যতেক গালি শুনি আছো কানে তুমি যিবিলাক গালি পাৰি আছা চববিলাক মই কাণেৰে শুনি আছো ক্ষতি যেনে আছে শুনি আছো কেনে মই ক্ষতি হৈ বিলাক কিয় শুনি আছো ইমান বাৰ বাৰ কিয় তোমাৰ গালিবিলাক শুনি আছো যৌন বোলা এই ক্ষতি যদু বিৰছয় নামমাত্ৰ ক্ষতি জাতি ধৰ্ম নজানো গতিকে তুমি যিবিলাক কৈছা যে ক্ষত্ৰিয় হৈ কোনো মাত মতা নাই সেইবিলাক নামত ক্ষত্ৰিয় কিন্তু মাত মতা নাই মই মাত মাতিছো চোৱা মই মাত মাতিছো মই ক্ষত্ৰিয় এই বুলি মানে এটা কিবা সিদ্ধান্ত দিব আহিছে আৰু ও ব্ৰাহ্মণ সকলে যেন হুয়ায়ে পথান ও যজ্ঞ কয় বাকি থাকৈ ঘেনি বা প্ৰদান যদুবংশী বীৰ হব ভৈল হে হিমত বিপ্ৰপালিতে নাহি তাহাৰো গতিকে ব্ৰাহ্মণসকলেও এনেহে দান দক্ষিণা লৈ আছে তেওঁলোকৰ তোমাক ৰক্ষা কৰিব পৰা নাই এনেই দানবিলাক লৈ আছে যদুবংশী বীৰ হব ভৈল হে হিমত আৰু যদুবংশীয় যিবিলাক বীৰ আছে এই যদুবংশীয় বীৰসকলো তেনেকুৱাই এওঁলোকে নামতহে বীৰ বীৰ বুলি কৈ আছে কিন্তু এওঁলোকৰ কামত নোহোৱাৰ নিচিনা নাম মাত্ৰ ক্ষত্ৰি জাতি ধৰ্ম নাজানো তেওঁলোক নামতহে ক্ষত্ৰিয় হৈ আছে কিন্তু তেওঁলোক বাহুবলেৰে বা তেওঁলোকে ক্ষত্ৰিয়ৰ আচল ধৰ্ম কি এইটো তেওঁলোকে নাজানে এইবুলি মানে অৰ্জুনে ব্ৰাহ্মণজনক কৈ আছে ব্ৰাহ্মণ সকলে যেন যজ্ঞ কয় পাখি থাকৈ ঘেনিবা দান এৰা ধন জন ভাজা পুত্ৰ আৰ্জিবা কচাই বিপ্ৰপুত ৰাখিবে কাহাৰো মন নাই অমৰা যি পুনৰাই যত হোকে কান্দে নিজগৰ তাতে হুকে ক্ষতি দিবে নকপতন্তৰ অৰ্জুনে কৈ আছে যে ধনজন ভাৰ্যা পুত্ৰ আৰ্জিবা কচাই বিপ্ৰপুত্ৰ ৰাখিবে কাহাৰো মন নাই সকলোৰে ধনজনহে অৰ্জাৰ চিন্তা এই ক্ষত্ৰিয় যদুবংশী বীৰসকলৰ ধনজন অৰ্জাৰ চিন্তা আৰু ব্ৰাহ্মণসকলেও যজ্ঞ কৰি আছে তেওঁলোকে অৰ্জন কৰাৰ চিন্তা কিন্তু তেওঁলোকৰ এইটো চিন্তা নাই যে তোমাৰ পুত্ৰ গৰাকীক যে আনিব লাগিব তোমাৰ যিসকল পুত্ৰ নোহোৱা হ'ল সেইবিলাকক যে আনিব পৰাৰ ক্ষমতা তেওঁলোকৰ থাকিব লাগিব তেওঁলোকৰ একেবাৰে নাই এই বুলি কোনে কৈ আছে অৰ্জুনে কৈ আছে যে এইবিলাক কাৰো সন্মত নাই এইবিলাক কাৰো ইচ্ছা নাই বিপ্ৰপ পালিতে নাহি কাহাৰো সন্মত আৰু এইবিলাক সন্মত নাই ধনজন পুত্ৰ আৰ্জিবা কচাই বিপ্ৰপুত্ৰ ৰাখিবে কাহাৰো মন নাই যিকোনো ৰাজ্যত হোকে কান্দে নিজগৰ তাতে হোক ক্ষতি জীৱে নকপতন্তৰ গতিকে যি ৰাজ্যত শোকত নিজে কান্দিব লগা হয় এজন বিপ্ৰই
যি ৰাজ্যত কাণ দিব লগা হয় গতিকে সেই ৰাজ্যত মানে ক্ষত্ৰিয়ৰ মানে অন্য আৰু বেলেগ কোনো গতি নাই মানে এইটো মানে প্ৰথমতৰ এইটো ক্ষত্ৰিয় জাতিটোৱে প্ৰথমতৰ জাতি এনেকুৱা ধৰণৰ কথা কৰিব ও ব্ৰাহ্মণকে জানা ক্ষত্ৰিয় জীৱন ক্ষত্ৰিয় থাকিতে হক কৰয় ব্ৰাহ্মণ এৰাম ধিক ধিক ক্ষতি নাম ধৰিবে কি খবৰ সভাখনক উদ্দেশ্য কৰি কথাখিনি কৈ কোনেও তোমাৰ হকে এটাৰ মাত কথা নাই তোমাৰ 9টা পুত্ৰ সন্তান মৰি গ'ল 9বাৰ তুমি আহিলা কোনেও এটাৰ মাত নামাতিলে কি আচৰিত এই ব্ৰাহ্মণসকল আৰু ক্ষত্ৰিয়সকল এই বুলি গালি মাৰিছে শুনিও ব্ৰাহ্মণ হেৰ এৰি উগ্ৰন্দন তোমাৰ পুত্ৰ পমই কৰিব ৰক্ষণ পুত্ৰ জন্ম সময়ে নাইবা কি মোক ও নিশ্চয় ৰাখিব তুমি নকৰে দিলে নহয় কথাটো অৰ্জুনে বোলে হে ব্ৰাহ্মণ দেৱতা তোমাক মই কথা দিলো ইয়াৰ পিছৰ গৰাকী সন্তান যদি জন্ম পায় পুত্ৰ জন্ম সময়ে জনাইবা কি মোক পুত্ৰ জন্মৰ সময় হোৱাৰ লগে লগে মোক জনাবা নিশ্চয় ৰাখিব তুমি নকৰিবা তুমি আৰু ভোগ কৰিব নালাগে হে ব্ৰাহ্মণ দেৱতা তুমি যোৱাগৈ এতিয়া আৰু ভোগ কৰিব নালাগে মই আছো যোৱা অভয় দিলে অৰ্জুনে অভয় দিলে যি অভয় দিবৰ কাৰণে ভগৱান কৃষ্ণই চিন্তা কৰি আছে অৰ্জুনে দি দিলে পুত্ৰ পৰা দিলে দেৱে নোৱাৰো তোমাৰ অগ্নি খাই মৰি কাৰ এৰাম তোমাৰ সন্তপে মোৰ হৈবে কপাত বনি খাই মৰি তাক এৰাই ব্ৰাহ্মণ দেৱতা যোৱা তোমাৰ পুত্ৰ জন্মৰ সময়ত মোক জনাবা যদি মই ৰাখিব নোৱাৰো মই প্ৰতিজ্ঞা কৰিলো মই জুই খাই মৰিম অৰ্থাৎ মই জুইত জাপ দি মৰিম যদি মই তোমাৰ পুত্ৰক ৰক্ষা কৰিব নোৱাৰো এই ব্ৰাহ্মণ দেৱতা কথা দিলো তুমি আৰু চিন্তা কৰিব নালাগে এওঁলোকতো কোনেও নামাতক কথা নাই কিন্তু মই কথা দিছো মইটোতে লাগিব নহয় অহংকাৰটো মই কথা দিছো যে ইয়াৰ পিছত যদি কিবা হয় মই যদি ৰাখিব নোৱাৰো তোমাৰ এই অংগীকাৰ মোৰ নিচিনা ধনুৰ্ধৰ ৰাখি মোৰ নিচিনা ক্ষত্ৰিয় ৰাখি মই জ্বলাজুইত মই জাপ দি মৰিম যোৱা ব্ৰাহ্মণ দেৱতাই বুলি অৰ্জুনে প্ৰতিজ্ঞা কৰে ও ব্ৰাহ্মণী দুয়ো নকৰিবা শোক মনে মানি হেনয় বিৰক্ত বাণী শুনি অৰ্জুনৰ অপ্ৰত্যয়ৰ মনে বিপ্ৰেম দিলে কয় ৰামটো বুলিব লাগে ৰামটো বুলিলে আমাৰ ভাগৱতৰ মূল বস্তুৱে হ'ল ৰাম কৃষ্ণ এই যে কাহিনীবিলাক হৈ আছে প্ৰভুসকল এই কাহিনীবিলাকৰ মূলতে হৈছে ৰাম বোলা কৃষ্ণ বোলা ৰাম বুলি থাকিলে আমাৰ ভাগৱতৰ মানে যি ফল পাব লাগে এই ফল পালো আৰু ৰাম যিমানে বুলি সেইকাৰণে শেষত কেতিয়াবা ৰাম বোলা হেঁচকা কৰাৰ লগে লগে ৰাম কৃষ্ণ যি আহে সেইটো বুলিব লাগে তেতিয়াহে কি হ'ব
আমাৰ এটা এটা নাম বস্তু ভঁৰালত জমা হ'ব, নাম ধন জমা হ'ব। এদিকে ভাগৱত শুনাৰ এই হ'ল মূল আমাৰ লক্ষ্য।